অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মহানায়ক বুলি যাক আখ্যা দিয়া হৈছিল বিশাল ফুকন তাৰ্কিক আৰু স্বপ্ননীল দাস আটাইকেইজনে আজি জামিনত মুক্তি লাভ কৰিছে তেওঁলোকৰ লগতে ট্ৰেডিং কেলেংকাৰীত জড়িত জিতেন ডেকা আৰু অন্যান্য কেইবাজনেও আজি জামিনত মুক্তি লাভ কৰিছে ট্ৰেডিং কেলেংকাৰীত হাজাৰ হাজাৰ কোটি টকাৰ লেনদেন হৈছিল আৰু ইয়াৰ সকলো ধৰণৰ প্ৰমাণ আমি হাতেৰে স্পৰ্শ কৰিব লগা অৱস্থাত আছিল যেনে বিশাল ফুকনৰ বিশাল সম্পত্তি বেংক একাউণ্টত বিপুল পৰিমাণৰ টকা ইত্যাদি সকলোবিলাক আমি দেখিছিলোঁ সুমি আৰু তাৰ্কিকৰ বিয়াত কোটি কোটি টকা খৰচ কৰা হৈছিল সেই বিয়াখন আপোনালোকে এতিয়াও ফেচবুক বা ইউটিউবত চাই থাকে কিন্তু দুটা তদন্তকাৰী সংস্থা অসম পুলিচ আৰু CBI এই দুয়োটাই কোনো ধৰণৰ উপযুক্ত প্ৰমাণেই দিব নোৱাৰিলে আদালতত আৰু কেছ ডায়েৰীত তেওঁলোক অত্যন্ত দুৰ্বল যুক্তি প্ৰদৰ্শন কৰিলে দুৰ্বল প্ৰমাণ দিলে যাৰ কাৰণে আজি বিশাল ফুকন স্বপ্ননীল দাস আৰু তাৰ্কিক এই গোটেই কিজনে মুক্তি লাভ কৰিলে লগত জিতেন ডেকা আৰু এজন ছন্দা তেওঁ মুক্তি লাভ কৰিলে এই প্ৰসংগত কাৰ ভুলৰ বাবে কাৰ গাফিলতিৰ বাবে ইজনৰ পিছত সিজনকৈ ট্ৰেডিং কেলেংকাৰীত জড়িত মানুহবিলাকে মুক্তি লাভ কৰি আছে 1 নম্বৰ 2 নম্বৰ এই ঘটনাৰ দ্বাৰা কি প্ৰতীয়মান হৈছে যে 6 মাহ বা 4 মাহ বা 3 মাহ বা 2 মাহ জেলত থাকিব পাৰিলে হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিলেও ভাৰতবৰ্ষত কাৰো ক্ষতি নহয় তাৰ পিছত তাৰ আগতো বিলাসী জীৱন আৰু তাৰ পিছতো বিলাসী জীৱন মাজত মাত্ৰ 2টা মাহৰ কাৰাবন্দিত্ব তাৰ বাহিৰে কাৰো কতো শাস্তি নহয় তেনেহলে মানুহে শ্ৰম কৰি অতবোৰ কাম কৰি জীৱনটো চলাই নিয়াৰ বাবে যে ইমান কষ্ট কৰে এইবিলাকৰ যুক্তি থাকিল ক'ত আইনৰ ওপৰত তদন্তকাৰী সংস্থাৰ ওপৰত বিশ্বাস থাকিল ক'ত আজি এই বিষয়ে আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ৰ মজিয়ালৈ মাতিছো আপোনালোকৰ সকলোৰে পৰিচিত ইতিহাসবিদ আৰু অৱসৰপ্ৰাপ্ত IAS বিষয়া লক্ষ্মীনাথ তামুলী তেখেতৰ লগত আছে জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাস্কৰদেৱ কোঁৱৰ আৰু আমাৰ লগত আছে আমাৰ প্ৰাক্তন এডিশনেল ডাইৰেক্টৰ জেনেৰেল অসম পুলিচ আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আৰু নতুন দিল্লীত আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম অৱসৰপ্ৰাপ্ত IPS বিষয়া ভায়লেট বৰুৱাক মই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি মোক শুনিবলৈ পাইছে পল্লৱ ভট্টাচাৰ্য পাইছো আচ্ছা মই আপোনাৰ ওচৰলৈ পিছত আহিম মই প্ৰথমতে লক্ষ্মীনাথ তামুলী ডাঙৰীয়াক সুধিব খুজিছো ওপেনিং ৰিমাৰ্ক মাত্ৰ 2 মিনিটৰ ভিতৰত আপোনাৰ প্ৰাৰম্ভিক মতামত দাঙি ধৰক গোটেই ঘটনাৰাজিৰ ওপৰত মই 77 চনত শিলচৰত চাকৰি জইন কৰোঁতেই এজন পুলিচ বিষয়াই তেখেত সদৰ DSP আছিল ভগদত্ত শৰ্মা তেখেতে ভাল কৰিছিল যে পুলিচত আমাৰ ঘোষ খোৱা নিয়মেই আছে আপোনালোকো নিকা নহয় কিন্তু মোৰ এই বুঢ়া বয়সত অভিজ্ঞতা পৰা কওঁ যে পুলিচত আমাৰ ঘোষ খোৱা নিয়মেই আছে আপোনালোকো নিকা নহয় কিন্তু মোৰ এই বুঢ়া বয়সত অভিজ্ঞতা পৰা কওঁ ঘোষ খালে বৃহৎ পৰিমাণত খাব কম পৰিমাণত খালে জেলত থাকিব লাগিব সেই কথাষাৰ মোৰ মনত মই চাকৰি জইন কৰোঁতেই আমি তেতিয়া আমাক বাধ্য কৰিছিল তাৰমানে যে পুলিচৰ ট্ৰেইনিং ল'ব লাগে আমি চিভিল থানাতো যাব লাগে আমি সাব ৰেজিষ্টাৰ অফিচতো যাব লাগে DSP IBটো মানে SB স্পেচিয়েল ব্ৰাঞ্চ আছিল নহয় তাতো যাব লাগে হেডকোৱাৰ্টাৰ বিশেষকৈ হেডকোৱাৰ্টাৰ DSP জন সাব ইন্সপেক্টৰ পৰা হয় খুব অভিজ্ঞ তেখেতসকলৰ লগত আমি বহি আজিকালি নাইকিয়া হবে ট্ৰেইনিঙৰ কথা কৈছে আমাৰ দিনত আছিল পিকেটতো আছিল তাৰমানে এখন চাৰ্ট বনাই দিয়ে সেই তেতিয়াই মোক কৈছিল তেখেতে কথাটো মই পিছত চাকৰি জীৱনত দেখিলোঁ যি বহুত টকা ঘোষ খায় চৰকাৰী বহুত টকা কেলেংকাৰী হয় সেই কেলেংকাৰী কেছটো প্ৰথমতে হয় আৰু তুমি কোৱাৰ দৰে খুব বেছি 90 দিন আজিকালি 90 দিন 3 মাহ জেলত থাকিব লাগে তাৰপিছত 3 মাহ পাছতো ৰাখিব নোৱাৰে কেছ দাই দিবই নোৱাৰে আৰু তেতিয়াই আমাক পিকেটত এটা কথা কৈছিল যে ভাৰতীয় এডমিনিষ্ট্ৰেশ্যন ৰান বাই কনষ্টেবল এণ্ড মণ্ডলছ
মণ্ডলে যি ক'ব সেইটো তুমি চিফ ছেক্ৰেটাৰী হৈ না বুলি ক'ব নোৱাৰা কাৰণ ফিল্ডৰ পাতিছে সেইটো মানিবলৈ বাধ্য তোমাৰ মাটি তোমাৰ খুৰাৰ নামতো হ'ব পাৰে তোমাৰ সৰুৰ নামতো হ'ব পাৰে যি কয় সেই সত্য আৰু আগতে আচলতে কনষ্টেবল যায় গাঁৱত মানে এনকুৱাৰী কৰিবলৈ কেছৰ দুজন কনষ্টেবল যায় সাধাৰণতে দুজন যায় কেতিয়াবা ডাঙৰ কেছ হ'লে তাৰমানে লগত এজন খাকি মানে অফিচাৰ ASI বা SI কোন কমে যে ASI এজন নাই তেওঁলোকে যিটো ৰিপৰ্ট দিব ইট ইজ এ ফাইনেল ৰিপৰ্ট গতিকে আজিও নতুন CRPC হ'ল কিন্তু তৎসত্ত্বেও এতিয়াও সেই পুলিচ ৰিপৰ্টটো যদি অকণমান ডিফেক্টিভ হয় যিমানেই ডাঙৰ অপৰাধ নকৰা তোমাক 7 খুন মাফ হয় কোনো আদালতে তোমাক ধৰি ৰাখিব নোৱাৰে এই 90 দিন খুব বেছি 90 দিনৰ মানে কেছ ডায়েৰী ছাবমিট কৰালৈকে হয় হয় মই আহিব খুজিছোঁ ভাস্কৰদেৱ কোঁৱৰৰ ওচৰলৈ অপেনিং ৰিমাৰ্ক কি কাৰণত আচলতে দোষী বুলি আমি জনা মানুহবোৰ সাৰি যায় এই ঘটনাটোত কি ধৰণৰ ঘটনা ঘটিল বুলি আপুনি ভাবে আদালতে তথ্য ওপৰত চলে আৰু তথ্য ক'ৰ পৰা পাব কাৰণ আদালতে নিজ চকুৰে কোনো ঘটনা দেখা নাপায় সেইটো ইনভেষ্টিগেশ্যন এজেঞ্চিৰ দায়িত্ব হ'ল যে সকলো তথ্য বা যিবিলাক আমি এভিডেন্স কওঁ যাতে আদালতৰ গ্ৰহণযোগ্য হোৱাকৈ বা ন্যায়গতভাৱে গ্ৰহণযোগ্য হোৱাকৈ আদালতত দাখিল কৰিব লাগিব বিশাল ফুকনৰ ক্ষেত্ৰত এটা কথা দেখা গৈছে যে তেওঁক অসম গভৰ্ণমেণ্টে কিছুমান নটিফিকেশ্যন যিবিলাক মানে জাৰি কৰিব লাগিছিল সেইবিলাক তেওঁলোকে জাৰি কৰা হোৱা নাছিল CBI তদন্ত দাখিল কৰাৰ পিছত CBI যিটো এটা সংগঠন এইটো এনেকুৱা এটা অনুষ্ঠান যিটো দিল্লী পুলিচ এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত ই কাম কৰে আৰু যদি কিবা এটা অপৰাধ আজি CBI টো চাইকেল চুৰ বা মাছ চুৰৰ কেছ এটা ল'ব নোৱাৰে যিবিলাক অপৰাধ এতিয়া আমি আগতে যিটো IPC আছিল এতিয়া ভাৰতীয় ন্যায় সংহিতা তাৰ আণ্ডাৰত যিবিলাক অফেন্স যেনেকৈ ধৰক কোনোবা 302 হ'ব পাৰে যি আগৰ মাৰ্ডাৰৰ কথা কৈছোঁ বা কিবা চিটিঙৰ কেছ হ'ব পাৰে CBI সেইবিলাক নটিফিকেশ্যন জাৰি কৰিব লাগিব যে এই নতুন যিখন ভাৰতীয় ন্যায় সংহিতাৰ যিখন আইনত যিবিলাক ধাৰাত তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰা পাৱাৰ থাকিব এই ক্ষেত্ৰত দেখা গৈছে যে সেই নটিফিকেশ্যনখন আজি পৰ্যন্ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়ালৈকে ঘটনাটো অনুসন্ধান CBI দিয়া হৈছিল তেতিয়ালৈকে এখন জাৰি কৰা হোৱা নাছিল কিন্তু আদালতে সেইটো চাই পেলাই দিয়া নাই এটা কথা মন ৰাখিব লাগিব যে আইনত যিবিলাক অফেন্স আপোনাৰ 10 বছৰলৈকে জেইল হয় তাতে 60 দিনৰ ভিতৰত আপুনি ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰিব লাগিব যদি 60 দিনৰ ভিতৰত যদি ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰিব নোৱাৰে পুলিচ বা CBI বা NIA হওক বা যি অনুসন্ধান সংস্থাই নহওক তেতিয়াহ'লে 61 ডেজত সেইটো বেইলটো এজ এ মেটাৰ অফ ৰাইট হিচাপে পায় বা ডিফল্ট বেইল বুলি কোৱা হয় বা যিবিলাক অফেন্সত 10 বছৰতকৈ ওপৰ হয় যেনেকৈ ধৰক মাৰ্ডাৰ ৰেপ যিবিলাকক অফেন্সবিলাক 10 বছৰৰ পৰা লাইফ ইমপ্ৰিজনমেণ্ট ডেথ চেণ্টেন্স হয় সেইবিলাকৰ ক্ষেত্ৰত সময়সীমাটো পায় 90 দিন বিশাল ফুকনৰ ক্ষেত্ৰত যিবিলাক ধাৰাত ছেকশ্যনবিলাক ৰেজিষ্টাৰ কৰিছিল ইনিচিয়েলি FIR এখন যিটো CBI ৰেজিষ্টাৰ কৰিছিল প্ৰত্যেকবিলাক অফেন্সত অনুসন্ধান কৰিবলৈ মাত্ৰ 60 দিন পায় আৰু এনেকুৱা এটা ঘটনা আপোনাৰ 60 দিনৰ ভিতৰত অনুসন্ধান কৰি শেষ কৰাটো কিন্তু খুব সম্ভৱ নহয় যেতিয়া 60 দিন শেষ হ'ল যেতিয়া 60 দিন শেষ হোৱাৰ পিছত যেতিয়া মোৰ বন্ধু যোন বিশাল ফুকনৰ হৈ অধিবক্তা আছিল অংশুমান বৰা জ্যেষ্ঠ অধিবক্তা তেওঁলোকে যে ফালৰ পৰা যেতিয়া এখন আদালতত জামিন আবেদন দাখিল কৰিলে যে আমাৰ ডিফল্ট পিৰিয়ডটো 60 দিনৰ পাৰ হৈ গৈছে আমি বিলটো মেটাৰ অফ ৰাইট হিচাপে আমাক দিব লাগে তেতিয়া CBI ফালৰ পৰা যিটো সেকশন 409 IPC বুলি কয় যিটো 1 জুলাইৰ পৰা কোনো আইনৰ কিতাবত নাই সেইটো সেকশনত ৰেজিষ্টাৰ কৰিলে যেতিয়া ভুলটো দেখুৱাই দিলে তেতিয়া CBI সাবসিকুৱেন্টলি নতুন আইন BNS ৰ আন্ডাৰত ধাৰাত সেই মানে কেছটো আকৌ ৰেজিষ্টাৰ কৰিবলৈ এপ্লিকেশন খন দিলে বিশাল ফুকনৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি এটা ধৰক অনুসন্ধান কৰিবলৈ যদি এটা ঘটনা 60 দিন পায় তাৰ পিছত যদি আপুনি এখন এটা যদি সেকশন এড কৰিব বিচাৰে যেটোত আপুনি 90 দিন পায় তেতিয়া হলে আসামিক শুনাটো দৰকাৰী বা কি কাৰণে 90 দিনৰ ধাৰাটো দিলে হেতু এটা যুক্তি CBI ফালৰ পৰা দেখা গৈছে যে আদালতৰ দৃষ্টিগোচৰ হৈছে যে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰিজনিং দিয়া নাই নিম্ন আদালতে যি ধৰণে মানে 90 দিনলৈকে তেওঁ কাস্টডি পিৰিয়ডটো বা যেটো এক্সটেন্ড কৰি দিছিল নিম্ন আদালতৰ অৰ্ডাৰটো দেখা পোৱা নাই যে কি কাৰণে এটো হেৰি কৰিলে হেগতিকে আদালতে যদিও হাজাৰ হাজাৰ কোটি টকা অসম চৰকাৰ বা CBI ফালৰ পৰা কোৱা হৈছিল ইনিশিয়েল পিৰিয়ডত যিবিলাক আমি মানে বাতৰি কাকতত পঢ়াইছিলো কিন্তু এতিয়া দেখিছো যে কেছ ডায়েৰী পঢ়ি পেলাই মানে মাত্ৰ হেতু 60 কোটি টকা মানে দেখা গৈছে বুলি আদালতৰ এটা অবজাৰভেশন এটা প্যাৰাগ্ৰাফত দেখা পাইছো আৰু কথাটো হল কি এনেকুৱা ধৰণৰ গোচৰত
মানে ক্ষিপ্ৰতাটো খুব ইম্পৰ্টেণ্ট আৰু অসম পুলিচ বা CBI ক্ষেত্ৰত যেহেতু এইবিলাক ফিনান্সিয়েল ইমপ্লিকেশ্যন থাকে যিবিলাক ষ্টক এক্সচেঞ্জৰ থাকে নৰ্মেল অসম পুলিচে নাজানে কাৰণে CBI হেণ্ড অভাৰ কৰিলে কিন্তু CBI যিটো মানে যিবিলাক লুপহোলছ থাকি গ'ল তাৰ ফুল এডভান্টেজ মানে ডিফেন্সৰ লয়াৰ বা আছামী অধিবক্তাসকলে ল'লে আৰু তেওঁলোকৰ যুক্তিত আদালতে পতিয়ন গৈ পেলাই আচলতে জামিন দিব লগা হ'ল আৰু আদালতৰ অৰ্ডাৰটো আদালতে কোনো লোকক ধৰক কিবা এটা ঘটনা যদি বা ক্ৰাইম এটা কৰে যদি তথ্য সহকাৰে যদি প্ৰমাণ থাকে বা প্ৰাইম অফিচি এটা হয় তেতিয়াহ'লে আদালতে বেল নিদিয়ে কিন্তু এইটো ক্ষেত্ৰত দেখা গৈছে যে ন্যায়াধীশ যিটো অৰ্ডাৰ দিছে তাতো তেওঁ খুব ধুনীয়াকৈ জাষ্টিফাই কৰিছে যে ক'ত ক'ত কি কাৰণে লুপহোলৰ কাৰণে আদালতৰ হাত আচলতে বন্ধা আৰু বেচিকেলি দেখা গৈছে যে ইনভেষ্টিগেশ্যনটো ক্ষিপ্ৰতাত নকৰাৰ কাৰণে বা তেওঁলোকৰ আইনৰ প্ৰতি যিখিনি নিম্নতম যিখিনি জ্ঞান থাকিব লাগিছিল সেইখিনি অভাৱৰ কাৰণে আদালতে আচলতে আসামীসকলক আজি জামিনত দিবলৈ বাধ্য বহুত ধন্যবাদ ভাস্কৰদেৱ কোঁৱৰ ডাঙৰীয়া মই অকণমান স্পষ্ট কৰি দিছোঁ তাৰ মানে 1 জুন 2024 আগৰ যিবোৰ গোচৰ সেইবোৰ CRPC IPCত মতে বিচাৰ হয় আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় পুলিচ তদন্তকাৰী সংস্থাবিলাকৰ সেই অধিকাৰ আছে BNSৰ আণ্ডাৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 1 জুন পিছত পঞ্জীয়ন হোৱা গোচৰবোৰৰ বিচাৰ হয় আৰু CBI সেই অধিকাৰটো পোৱাৰ যিখন নটিফিকেশ্যন সেইখন এতিয়ালৈকে ওলোৱা নাই নহয় জানো ভাস্কৰ নহয় 1 জুন নহয় 1 জুলাই 1 জুলাই হয় সাবসিকুৱেন্টলি হে 409 যিটো আণ্ডাৰ কৈছে নতুন BNSৰ সেকশন বিলাক এতিয়া আমাৰো নতুন আইনৰ সকলো ধাৰা মুখস্থ হোৱা নাই বেছি ধাৰা কলা আচলতে যিসকল আমাৰ শ্ৰোতা আছে তেওঁলোক কনফিউজ হ'ব কিন্তু কথাটো হ'ল কি সাবসিকুৱেন্টলি নটিফিকেশনখন CBI ইস্যু কৰিছে নাই কৰা হেতু ইম্পৰ্টেন্ট কথা নহয় ইয়াতে কথা হৈছে যে তেওঁলোকে ইনভেষ্টিগেশ্যনটো ক্ষিপ্ৰতাত নকৰাকে বা তেওঁলোকে পাৰ্ট চাৰ্জশিট এখন দি পেলাইও মানুহকেইজনৰ ইনভেষ্টিগেশ্যনৰ খাতিৰত ৰাখিব পাৰিলে তেওঁলোকৰ আইনৰ হেতু সুবিধা নললে বা যি ধৰণে ইনভেষ্টিগেশ্যনটো কৰিব লাগিছিল কিবা উদ্দেশ্য হাতে যদি তাত কিবা প্লে কৰিছে আমি হেতু কোৱাটো মানে এতিয়া মানে সম্ভৱ নহব মই ধন্যবাদ ভাস্কৰদেৱ কোঁৱৰ মই যাব খুজিছো পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া ওচৰলৈ এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল আছিল অসম পুলিচৰ আৰু তেখেত আছিল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ অপনিয়ন ৰিমাৰ্ক আপুনি কি ক'ব ময়ো যিটো ভাস্কৰদেৱ শৰ্মাই যি কথাখিনি কৈছে আসলতে যেতিয়ালৈকে এই সেকশনবিলাক যিবিলাক সেকশনত কেছটো ৰেজিষ্টাৰ হ'ল এইটো যিহেতু সকলোৰে পানিশমেণ্টটো 10 বছৰৰ বা তাৰ তলৰ গতিকে 90 ডেজৰ ওপৰত তেওঁলোকে এজন মানুহক আবদ্ধ কৰি ৰাখিব নোৱাৰে জুডিশিয়েল কাষ্টডিয়ে হওক বা যি হওক কিন্তু ইয়াৰ ভিতৰত আসলতে ক্ষিপ্ৰতাৰে তদন্ত কৰি তেওঁলোকে যদি কেছটোত কিবা এটা পাৰ্ট চাৰ্জশিটো দিব পাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকক ৰখাই থাকিব মানে জেলত থকাৰ এটা ব্যৱস্থা হ'লহেঁতেন গতিকে যিখিনি ভুল এতিয়া ভাস্কৰদেৱ ফুকনে অলপ আগতে দেখাই দিলে এতিয়া মই দেখিছোঁ যে সেইটোতো বহুত চিৰিয়াছ যেন লাগে আসলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'ব নালাগিছিলে আৰু এটা কথা মই এইখিনিতে ক'ব খোজো যে যেহেতু আমাৰ পুলিচ যদি এনেকুৱা ধৰণৰ ক্ৰাইমৰ কাৰণে প্ৰপাৰলি ট্ৰেইন হোৱাই নাই তেতিয়াহ'লে এই ৰেগুলাৰ ট্ৰেইনিং দি পেলাই তেওঁলোকক এইবিলাকৰ ক্ষেত্ৰত আগবঢ়াই দিব লাগিব আৰু 2 নম্বৰ কথা যেটো আমি সাধাৰণতে কওঁ যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ এতিয়া যদি ইনফৰমেশনটো পুলিচে বহুত আগতে পাইছে গতিকে তেওঁলোকে লগে লগে এটো ব্যৱস্থা কৰিব পাৰিলেহেঁতেন প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ গতিকে মোৰ ওপেনিং ৰিমাৰ্ক হিচাপে মই এইখিনি কথাই আচলতে ইয়াত ক'বলৈ আহিছো বহুত ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি থাকিব আমি আপোনাৰ লগত আলোচনা কৰিম খুব গুৰুত্বপূৰ্ণ প্ৰসংগলৈ গৈ আছো কথা হ'ল যে এই গোচৰ কিটাৰ ভাস্কৰদেৱ কোঁৱৰে আমাতকৈ ভালকে জানিব স্বপ্ননীল দাস ভাৰ্চেছ ষ্টেট অফ আসাম জিতেন ডেকা ভাৰ্চেছ ষ্টেট অফ আসাম সঞ্জীৱ ডেকা ভাৰ্চেছ ষ্টেট অফ আসাম এই তিনিটা গোচৰ ৰাজ্য চৰকাৰ বনাম আসামী আৰু বাকি তিনিটা গোচৰ বিশাল ফুকন বনাম সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন চন্দন নাথ বনাম সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আৰু তপন বৰা এলায়েন্স তাৰ্কিক বৰা বনাম সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ তিনিটা গোচৰ অসম ৰাজ্য চৰকাৰ আৰু তিনিটা গোচৰ CBI বিপৰীতে হৈছে এতিয়া কথাটো হ'ল যে আটাইকেইটা গোচৰতে কিন্তু আজি জামিন লাভ কৰিলে আমি যাব খুজিছো নতুন দিল্লীত উপস্থিত আছে প্ৰাক্তন IPS বিষয়া ভায়োলেট বৰুৱা ডাঙৰীয়ানী ভায়োলেট বৰুৱা মই আপোনাক খুদিব খুজিছো যে
কিছুমান ফিজিকেল এভিডেন্স আছে আৰু কিছুমান ইলেক্ট্ৰনিক এভিডেন্স আছে যেনে ধৰি লওক তেওঁলোকৰ বেংক একাউণ্টত টকা আছে তেওঁলোকৰ সা সম্পত্তি আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগকাৰী আছে তাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক বা শাস্তিযোগ্য প্ৰমাণ তদন্তকাৰী সংস্থাবোৰে গোটাব নোৱাৰাৰ কাৰণ কি বুলি ভাবে আপুনি অকমান ক'ব নেকি ভায়োলেট বৰুৱা জামিন লাভ কৰাটোতো আদালতৰ নিজৰ কথা কি ভিত্তিত দিয়ে সেইটো আদালতে নিশ্চয় চালিজাৰি চাই পেলাই দিছে এতিয়া আদালতক জনাব লাগিব যে তেওঁ ইনভেষ্টিগেটিং এজেন্সি পুলিচে হওক CBI হওক তেখেতসকলে কি তথ্য প্ৰমাণ আদালতত দাখিল কৰিছে ষ্ট্ৰং এভিডেন্সেছ হওক আপোনাৰ ডিজিটেল এভিডেন্স হওক বা ডকুমেণ্টাৰী এভিডেন্স এইবিলাক কেছ ক্ৰাইমটো সাধাৰণতে ডকুমেণ্টাৰী এভিডেন্সৰ ওপৰত ভিত্তি কৰে বা কিছুমান উইটনেছো থাকিব পাৰে কিন্তু মেইনলি এইবিলাক ডকুমেণ্ট বেছড এভিডেন্সবিলাক সব ডকুমেণ্টাৰী হ'ব পাৰে যেনে বেংক একাউণ্ট আপুনি ক'লে যে বেংক একাউণ্টত টকা জমা হৈছে ইমানখিনি টকা বেংক একাউণ্টত ইমানখিনি টকা আপোনাৰ যদি জমা হ'ল হয় তেতিয়াহ'লে নিশ্চয় আপোনাক বেংক মেনেজাৰে সুধিব এইখিনি ক'ৰ পৰা পইচা বা আপোনাৰ ইনকাম টেক্সে সুধিব সকলোতে পেন নাম্বাৰ দিব লগা থাকে ইনকাম টেক্স ৰিটাৰ্ণ দিব লাগে ডাইৰেক্টলি আপোনাক ইনকাম টেক্সে ধৰিয়ে ল'ব যে 1 লাখ টকা যদি জমা হ'ল তেতিয়া ইনকাম টেক্সে সুধিয়ে দিব আপোনাক ক'ৰ পৰা পইচা পালে কি কৰিলে সেইখিনিতো আছে এইখিনি আগৰ ফেজ গুচি গ'ল বোধহয় সেইখিনি কিবা ৰেগুলাৰাইজ কৰিলে ৰেগুলাৰাইজ কৰি পেলাই এতিয়াতো আমিতো পটকে ক'ব নোৱাৰোঁ ইয়াৰ পৰা যে বেংক একাউণ্টত টকা জমা হ'ল বুলিয়ে যে কোনোবা ক্ৰাইম হ'ব সেইটো নহয় জেনুইন পইচা হিচাপ যদি আপুনি দেখাই দিব পাৰে যে এইখিনি পইচা ক'ৰ আপোনাৰ কোনো ডকাইতিৰ পইচা নহয় কোনো হেৰি পইচা নহয় চুৰিৰ পইচা নহয় এইখিনি জেনুইন পইচা সেই সোৰ্সবিলাক যদি দেখাই দিব পাৰে ইনকাম টেক্সতো দেখালে বা ইডিও যদি চালে চাই পেলাই যদি কোনেও একো কোৱা নাই তেতিয়াহ'লে এইখিনি জেনুইন মানি বুলি দেখাব তাত বেংক একাউণ্টত পইচা থাকালৈ কাৰো অবজেকশ্যন কৰিব লগা এজেন্সি কেইটাৰ নাই যদি তেতিয়া কাৰ অবজেকশ্যন হ'ব বা সেইটো এটা প্ৰমাণ যে এই কেইজন মানুহৰ একাউণ্টত ইমানখিনি পইচা জমা হৈছে আৰু এইখিনি নিশ্চয় আমাৰ ইনভেষ্টিগেট কৰাৰ দৰকাৰ আছে কাৰ পইচা কেনেকৈ আহিলে এইখিনি আমি চাব লাগিব সেইটো এটা আমাৰ ষ্ট্ৰং এটা এভিডেন্স হ'ব পাৰে আৰু 2 নম্বৰ কথা অন্যান্য কিছুমান ডকুমেণ্টছ থাকিব পাৰে কিছুমানৰ শুনামতে এনেকুৱা নটাৰী কৰা এগ্ৰিমেণ্ট কিছুমান আছিলে বা বিভিন্নজনৰ টকা ইনভেষ্ট হৈছিলে আৰু শুনামতে সকলোবিলাক শুনা কথাহে শুনামতে কিছুমানে কোটি টকা পৰ্যন্ত ইনভেষ্ট কৰিছে কিন্তু দে আৰ ভেৰি সাইলেণ্ট এতিয়ালৈকে তেওঁলোকৰ FIR দিয়া নাই বা তেওঁলোকে কোনো অবজেকশ্যনো কৰা নাই সেইটো বেলেগ বস্তু হ'ল সেইটো বেলেগ কথা কিন্তু যিখিনি কষ্টৰ ধন তেওঁলোকে আগবাঢ়ি আহিছে বিভিন্ন জেগাত FIR দিছে বা পুলিচৰ আগতো সাক্ষী দিছে তেওঁলোকে তে সেইবিলাকো আছিলে আৰু অন্যান্য ডিজিটেল এভিডেন্সও থাকিব পাৰে লেপটপ কিবা জব্দ কৰিছে কম্পিউটাৰ জব্দ কৰিছে সেইখিনিৰে ডিজিটেল এভিডেন্সেছ নিশ্চয় উলিয়াইছে বা দুদিন দেৰিও হ'ব পাৰে ইমান দেৰিটো হ'ব নালাগে CBI এটা আমাৰ আটাইতকৈ উচ্চ পৰ্যায়ৰ ইনভেষ্টিগেটিং এজেন্সি তেওঁলোকৰ সকলোখিনিয়ে আছে ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনি আছে ডেডিকেটেড টিম আছে তো এতিয়া দেখা গ'ল কি গ্ৰাউণ্ডত বা তেওঁলোকে অবজেকশ্যন কৰিব নোৱাৰিলে বেল অবজেকশ্যন কৰিব নোৱাৰিলে ষ্ট্ৰংলি যিটো কাৰণত আদালতে কেছ ডায়েৰী চাই পেলাই তেওঁলোকক জামিন দিবলৈ বাধ্য হ'ল সেইটো তেখেতসকলৰে ফেইলিয়াৰ হ'ব আমিতো চাইহে থকা মানুহ ইনভেষ্টিগেটিং এজেন্সিয়ে যদি ষ্ট্ৰংলি অবজেকশ্যন কৰিলেহেঁতেন তেতিয়া তেওঁলোকে আজি মুক্ত আকাশৰ তললৈ ওলাই আহিব নোৱাৰিলে হয় বহুত ধন্যবাদ ভায়োলেট বৰুৱা ডাঙৰীয়ানী তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তদন্তকাৰী সংস্থাবিলাকৰ এটা ভুল হৈছে তেওঁলোকে ঠিকমতে কামটো কৰিব নোৱাৰিলে CBI এটা ডাঙৰ মানে ভুল তাত ত্ৰুটি ৰৈ গৈছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই ভাস্কৰদেৱ কোঁৱৰৰ লগত সহমত প্ৰকাশ কৰিছে যে আংশিক চাৰ্জশ্বিট দি হ'লেও তেওঁলোকক ৰাখিব পৰা গ'লহেঁতেন ইয়াৰ পৰা বুজা গৈছে যে তদন্তত কিবা এটা লেঠা আছে আৰু সেই লেঠাটো আমি বহুদিনৰ আগতে স্পষ্ট কৰি দিছিলোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আপোনালোকৰ লগত আমাৰ আলোচনা অব্যাহত থাকিব চাই থাকিব খুজিছোঁ যে গোচৰটো 12 তাৰিখে চুমি আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় থানাত
ডিব্ৰুগড় থানাত আত্মসমৰ্পণ কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ সেইদিনাখনেই মানুহৰ এটা সন্দেহ হৈছিল যে এওঁলোকক এইদৰে নি এটা বিলাসী গেষ্ট হাউচত ৰাখি পিছদিনা ভালদৰে খানা পিনা খুৱাই তাৰ পিছদিনাখন 9টা বজাত তেওঁলোকক থানালৈ অনা হৈছে। আৰু তেওঁলোকে দাবী কৰিছে যে যোৰহাট কাছগড়ালত থকা তেওঁলোকৰ ঘৰটোতে তেওঁলোকে আত্মগোপন কৰি আছিল, যিটো কথা একেবাৰে বিশ্বাসযোগ্য নহয়। এই যে গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকক ৰাজআতিথ্য দিয়া হ'ল আৰু তাৰপিছত তেওঁলোকক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে তেওঁলোক কাৰাগাৰলৈ যাব পাৰে এই ব্যৱস্থা কৰা হ'ল, এইখিনিতেই বাৰু আপুনি মন কৰা নাছিল নে যে কিবা এটা নেক্সাছ আছে তদন্তকাৰী সংস্থাৰ লগত? মই ঘৰুৱা হিচাপে বন্ধুবৰ্গক মই তেতিয়াই টেলিফোন কৰি কৈছিলোঁ যে কেছটো ফুচফাচ হ'ব, জেলটো নহয়েই, কনভিকশ্যনটো বাদেই দিলোঁ। যিকেইদিন জামিনলৈকে থাকিব লাগে, মানে জামিন পোৱালৈকে সেইখিনি জেল যাত্ৰা হ'ল, তাৰপিছত একো নহয়গৈ। কাৰণ তুমি মনত পেলাব পাৰা 91-92 চনৰ বিখ্যাত LOC কেলেংকাৰী 400 কোটি, তেতিয়া দিনৰ 400 কোটি টকীয়া কেলেংকাৰীটো সেইদিনাখন জাজমেণ্ট হ'ল, কি ফুচফাচ হ'ল তুমি গম পোৱা। সৰহভাগ মানুহে ইতিমধ্যে ঢুকাল, 34 জনৰ ভিতৰত 22 জনেই ঢুকাল, কেইজনমান জীয়াইছে। তাৰ যিকেইজনক কনভিকশ্যন দিলে সেইকেইজন আচলতে পুথিখলীয়া বুলিও ক'বলৈ নাই, মোৱা দৰিকণা বুলি ডাঙৰ ৰৌ বৰালি একোৱেই নহ'ল হয়তো। গতিকে এই ঘটনাবোৰ তেনেকুৱা। এতিয়া কথা হৈছে কি যে যিটো কথা কোৱা হৈছে যে IPC বা ভাৰতীয় সংহিতাখনৰ যিখন এতিয়া BNS ভাৰতীয় ন্যায় সংহিতাখনৰ ভুল এটা ছেকশ্যন কোড কৰিলে। যদি মই কওঁ তাৰমানে কমিশ্যন মানে অমিশ্যন অফ কমিশ্যন, যিটো মই ইচ্ছাকৃতভাৱে কৰিছোঁ আৰু এইটোৰ সুবিধা আটাইতকৈ বেছি। কাৰণ মই যদি ইনভেষ্টিগেটিং অফিচাৰ হওঁ, মই যদি সুমিতাৰ কি ক'বা মোৰ পাবলগীয়া মানে ইনষ্টলমেণ্টটো আছে, জেলত সোমাই থাকিলে সিহঁতক নাপায়, উলিয়াই দিব নোৱাৰে। গতিকে তেওঁলোকক মুকলি কৰি নিদিলে এইটো মনিটো তাৰমানে চাকুলেট নহয়, বা তেওঁলোকৰ প্ৰতি দায়বদ্ধতাও আছে, আগৰ পৰা তেওঁলোকৰ লগত সম্পৰ্ক আছে। তাৰমানে তেওঁলোকক চাৰেণ্ডাৰ কৰাৰ পৰা আৰম্ভ কৰি যিমানখিনি কৰি আহিছে গোটেইখিনিতেই তাৰমানে এটা প্ৰি প্লেণ্ড মানে হেৰি আৰু পৰিকল্পিত এটা ব্যৱস্থা, তেওঁলোকৰ যাতে কোনো ধৰণৰ ডাঙৰ বিপদ হ'ব নালাগে আৰু এনেকুৱা এটা যি ভিক্টিম হ'ব, কেইজনমান হ'ব ভিক্টিম, কেইজনমান চবৰে ব্লেক মানি, যি টকা ইনভেষ্ট কৰিছে তেওঁলোকেও এতিয়া মুখ খুলিব নোৱাৰে, কাৰণ তেওঁলোকে হিচাপ দিব লাগিব, ইনকাম টেক্স ED বৰ্ডক দিব লাগিব। গতিকে তেওঁলোকৰ মুখ নোখোলে। গতিকে এওঁলোক সৰ্বত্ৰ প্ৰকাৰে নিৰাপদ আৰু চৰকাৰে পাবলগীয়া যিখিনি অথৰিটি কামখিনি হেণ্ডেল কৰে, গতিকে আপ টু জুডিচিয়েৰী তেওঁলোকক মানে সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ হাতত যথেষ্ট পইচা আছে, তেওঁলোকক উলিয়াই নপঠালে সেই পইচাখিনি মবিলাইজ কৰিব নোৱাৰে। গতিকে জামিন সেইকাৰণেই হৈছে। মোক খোলোচাকৈ কথাটো কৈছোঁ, কাৰণ একালত ময়ো 33 বছৰ এডমিনিষ্ট্ৰেশ্যন থাকিলোঁ। মোক আচলতে সেই পুৰণি যদি আমাৰ পুলিচ বিষয়ে পোৱা সুধিলে ক'ব, মানে মোক কৈছিলে যে মানে প্লেইন কোটত থকা পুলিচ তামুলী এনেকুৱা এটা চৰিত্ৰৰ মানুহ। গতিকে মই জানিছিলোঁ কথা কৈছে, বহুত কথা মই জানিছিলোঁ, বহুত পুলিচে মোক ভিতৰুৱা কথা কৈছিল, ছিনিয়ৰ অফিচাৰৰ পৰা আৰম্ভ কৰি জুনিয়ৰ কনষ্টেবললৈকে। কনষ্টেবল এছিষ্টেণ্ট চাব ইন্সপেক্টৰ যিখিনি কনষ্টেবলৰ পৰা হয়গৈ বেছিভাগ, সেইখিনি বেছি ইনফৰ্মেটিভ। তেওঁলোকৰ লগত মোৰ এটা সৌহাৰ্দ্য আছিল। গতিকে গোটেইখিনি মই ভিতৰুৱা খবৰখিনি জানো। গতিকে পৰিকল্পিত অমিশ্যনছ, যাৰ কাৰণে বিশাল চুমিহঁতে তাৰমানে পাইছে, পোৱা উচিত। কাৰণ তেওঁলোকে এতিয়া আইন হ'ব ক'ত, কোনখন আইনত তেওঁলোকক শাস্তি দিব, মানে PMLA পৰিব নে নপৰে সেইটো ভাস্কৰহঁতে ঠিক কৰিব আদালতত। বহুত ধন্যবাদ তামুলী ডাঙৰীয়া। মই পুনৰ যাব খুজিছোঁ পল্লৱ ভট্টাচাৰ্যজী ডাঙৰীয়াৰ ওচৰলৈ। পল্লৱ ভট্টাচাৰ্যজী ডাঙৰীয়া, ঘটনাটো এনেকুৱা যে 12/9/2024 চুমি আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় পুলিচ থানাত, আৰু সকলোৰে দৃষ্টিকতো এটা ঘটনা ঘটিল যে তেওঁলোকক এটা গেষ্ট হাউচত নি সুকলমে ৰখা লুচিপুৰি খুৱাইছে, ভালকে খুৱাই তেওঁলোকক নি কৰাইছে। আৰু আগদিনাখনৰ ৰাতিৰ যিখন নাটক, তিয়কৰ পৰা তেওঁলোকক ডিব্ৰুগড়লৈ লৈ যোৱাৰ যিখন নাটক, তাত তদন্তকাৰী সংস্থাৰ মানুহ প্ৰত্যক্ষভাৱে জড়িত বুলি গোটেই ৰাজহুৱাভাৱে এই কথাটো ওলাই পৰিছে। 12 তাৰিখে তেওঁলোকে চাৰেণ্ডাৰ কৰাৰ লগে লগে 13 তাৰিখে এই গোটেই গোচৰটো, 13 নৱেম্বৰ গোটেই গোচৰটো 36টা গোচৰ CBIক দিয়া হ'ল। এতিয়া কথাটো হ'ল
যে 13 নৱেম্বৰ নহয় 13 ছেপ্টেম্বৰ ঘটনাটো ঘটিছে 1 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত 30 তাৰিখে ডিবি ষ্টকৰ মালিক পলাইছে 30 আগষ্টত আৰু 1 ছেপ্টেম্বৰৰ পৰা গোটেই ঘটনাবিলাক আৰম্ভ হৈছে 13 ছেপ্টেম্বৰত CBI দি দিয়া হ'ল আপুনি দীৰ্ঘদিন ধৰি ইণ্ডিয়ান পুলিচ সাৰ্ভিসত আছে বিভিন্ন ধৰণৰ শীৰ্ষ পদবী আপুনি চলাইছে এই 13 দিনৰ ভিতৰতে এটা গোচৰ CBI কিয় হেণ্ডওভাৰ কৰিব লগা হ'ল কাৰণ ষ্টেট পুলিচ ইমানে ইনএফিচিয়েন্ট নেকি যে ষ্টেট পুলিচে এটো ৰাজ্যিক পুলিচে এটো আমি নোৱাৰিম এটো হ্যান্ডল কৰিব যাৰ কাৰণে CBI ক লগে লগে দিয়া হ'ল মই আপোনাৰ খবৰৰ কাৰণে জনাও যে বেংগলত কলিকতা চহৰত এখন হাস্পতালত এগৰাকী চিকিৎসকক বলাৎকাৰ কৰি হত্যা কৰাৰ গোচৰটো বংগ চৰকাৰে CBI ক নিদিবৰ বাবে উচ্চতম ন্যায়ালয় পৰ্যন্ত পাইছে আৰু যোৱা শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পশ্চিম বংগৰ পুলিচ যথেষ্ট দক্ষতা থকা পুলিচ দক্ষ পুলিচ এটাকে বিষয়টো CBI ক দিয়াৰ কোনো যুক্তি নাই আমাৰ এই গোচৰটো 13 দিনৰ ভিতৰতে তদন্ত আধৰুৱা হৈ থাকুতে আৰম্ভ হওঁতে কিয় CBI ক দিব লগা হ'ল পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি প্ৰথমতে যেটো কথা কৈছে যে তেওঁলোকে আহি প্লাই সাৰেন্ডাৰ কৰিলে কিন্তু সাৰেন্ডাৰ কৰাৰ পিছতো তেওঁলোকক ৰাজআতিথ্য দি ৰাখিলে এইটো এটা খুব বেয়া কাম কৰিছে কাৰণ জুডিশিয়াৰীৰ এটা কথা আছে ক্ৰিমিনাল জাস্টিস সিস্টেমত যে justice should not only be done but it should appear to be have been done actually এটা এই ক্ষেত্ৰত দেখকে দেখা গল যে কিবা এটা ফেভাৰ দেখাইছে গতিকে এই ক্ষেত্ৰত পুলিচ বিভাগে সেই যি কেইজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কামটো কৰিলে তেওঁলোকৰ এগেইনষ্টে কি ব্যৱস্থা লৈছে মই অৱশ্যে অৱগত নহয় আমি কোনো নহয় অৱগত দুই নম্বৰ কথা লোৱাই নাই একো যিবিলাক দুই নম্বৰ কথা যিটো কথা আপোনালোকে কৈছে যে এই কেছটো ইমান সোনকালে কেলে CBI ক দিলে আসলতে এই কথাটো কেতিয়াবা বহুত ধৰণৰ ঘটনা মোৰ এনেকুৱা লাগে চৰকাৰে দেখি যে খুব বেছি যদি কুলাহল এটা হৈছে বা এটা চাৰিফালে হেৰি এটা হৈছে তেতিয়া হলে এটো সোনকালে বেলেগ CBI ক দি পেলাই হাত হাৰাৰ দিশনা এটা ব্যৱস্থা যেন মোৰ লাগে আসলতে কিন্তু ইয়াত এটা কথা মই ক'ব খুজিছো যে এনেকুৱা ধৰণৰ কেছবিলাক মানে ইনভেষ্টিগেশ্যন কৰিবলৈ যথেষ্টখিনি অভিজ্ঞতাৰ দৰকাৰ আমাৰ 2015 চনত আমাৰ যেটো এটো আমাৰ যেটো হেৰি আমাৰ ডিজিটেল ইণ্ডিয়া মিছন যেটো কৰিলে কিন্তু লগে লগে সাইবাৰ সিকিউৰিটি সম্পৰ্কে যিখিনি কথা ল'ব লাগিছিলে গভৰ্ণমেণ্টে সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা সেই সময়ত নললে যেন মোৰ লাগে আসলতে এই বিলাকৰ কাৰণে পুলিচক যেটো ট্ৰেইনিং সেই ট্ৰেইনিংটো যদিও এতিয়া তেওঁলোকে ফৰেনসিকৰ বহুতখিনি ব্যৱস্থা কৰিছে গতিকে এই ট্ৰেইনিংটো খুব ৰেগুলাৰলি হৈ থাকিব লাগিব আৰু মই ভাবাত যেতিয়ালৈকে পুলিচে সম্পূৰ্ণৰূপে ভাল ধৰণৰে গোটেই পুলিচৰ বৰমৰীয়াসকলে চাই পেলাই কেছটো যেতিয়া দেখিব যে একেবাৰে সঁচাকে আগবাঢ়িব নোৱাৰি তেতিয়াহে তেওঁলোকে আসলতে CBI ক হেণ্ডওভাৰ কৰিব লাগে কাৰণ ইয়াত এটা কথা আছে CBI যেতিয়া কেছটো ল'ব তেওঁলোকে যদি এমাহ মানৰ পিছত লয় তেতিয়া আগৰ আমাৰ ক্ৰাইমত সদায় আৰম্ভণিতে যেতিয়া যিখিনি এভিডেন্স পায় সেইখিনি পিছৰ ফালে অলপ লাহে লাহে মানে গ্ৰেছ কৰিবলৈ অলপ অসুবিধা হয় সেই কাৰণে CBI ৰ এটা ডিসএডভান্টেজ আছে গতিকে এই ক্ষেত্ৰত মই ভাবো যে অসম পুলিচে এই কেছটো প্ৰফেশনাল অলপ কেইজনমান পুলিচ অফিচাৰ দি পেলাই ভাল ধৰণে ইনভেষ্টিগেট কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া হলে এই কেছটো আৰু সঠিক দিশত আগবাঢ়িলেহেঁতেন বেইল ৰিলেটেড কথা যিখিনি কৈছে যে এটো যেহেতু আমি এখন সংবিধান বা আমাৰ IPC CRPC ৰ গণ্ডিৰ ভিতৰত আছো গতিকে আমি তাত বাধা দিব নোৱাৰো কিন্তু তেওঁলোকে নিশ্চয় এই কেছটোত পাৰ্ট চাৰ্জশিট দিবলৈ তেওঁলোকে সক্ষম হ'ব লাগিছিল বহুত ধন্যবাদ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া এইটো এটা খুব গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ তেখেতে কৈছে যে যেতিয়া ষ্টেট এজেন্সিয়ে নোৱাৰা হৈছে বুলি ধাৰণা এটা হ'ব
সেই পৰ্যায়তহে CBI দিয়াটো উচিত আছিল আৰু অসম পুলিচ আৰু CBI আংশিক চাৰ্জশ্বিট দাখিল কৰাটো অত্যন্ত জৰুৰী আছিল আৰু পুলিচৰ প্ৰকৃত প্ৰশিক্ষণৰ প্ৰয়োজন আছে মই এই বিষয়ত আলোচনা কৰিম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেচ পুনৰ ঘূৰি আহিছো মেচ বেলৰ মজিয়ালে মই যাব খুজিছো লক্ষ্মীনাথ তামুলী ডাঙৰীয়াৰ ওচৰলৈ আমি গম পাইছো যে আদালতত CBI এই কথাটো স্পষ্ট কৰি দিছে যেটো পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া অলপ আগতে উনুকিয়াইছে কথাটো যে ডিব্ৰুগড় পুলিচে প্ৰথম অৱস্থাত তদন্তটো খুব ভালদৰে নচলালে যাৰ কাৰণে তেওঁলোকে পিছৰ পৰ্যায়ত এভিডেন্স কালেকশ্যনত তেওঁলোকৰ সমস্যাটো হ'ল ষ্টেট এজেন্সি বিলাকে যেতিয়া ভালকে তদন্ত নকৰে আৰু ষ্টেট এজেন্সিৰ আপুনি নেক্সাছটো আপুনি আগতে দেখিলে 12 তাৰিখৰ দিনাখনে 12 ছেপ্টেম্বৰৰ দিনাখনে গোটেই কথাটো ধৰা পৰি গ'ল সকলোৰে চকুত যে কোনোবা নহয় কোনোবা মানুহ আছে পুলিচৰ যিয়ালোকে সহায় কৰে তামুল ডাঙৰীয়া এতিয়া CBI এই ক্ষেত্ৰত যেটো পদক্ষেপ ললে এই তিনটা কেছত CBI দিব নোৱাৰিলে এভিডেন্স আৰু বাকি তিনটা কেছত আসাম পুলিচও দিব নোৱাৰিলে দুইটা এজেন্সি ব্যৰ্থ হৈছে আপুনি কি কয় মই কৈছো যে আগতে যে মানে ইন্টেনশনাল উদ্দেশ্যপ্ৰণোদিত নে এইটো ঘটনা হয় হ'ব পাৰে মই এটা উদাহৰণ দিওঁ দেই এই আমাৰ সাধাৰণতে কয় ডেমক্ৰেসি ইজ ৰান বাই কমিটিজ এণ্ড কমিশনছ কিবা এটা অপৰাধ হ'ল চিভিল এডমিনিষ্ট্ৰেশ্যন এটা কৰে যে এনকুৱাৰী কমিটি এটা পাতি দিয়ে বা এনকুৱাৰী কমিশন এটা পাতি দিয়ে কোটা ৰাইজ ঠাণ্ডা যে এনকুৱাৰী হ'ব গতিকে তদন্তত গুটিখিনি গুমৰ ভাগ হৈ যাব তেতিয়া শাস্তি পাব আমাৰ শান্তি কিন্তু সেই তদন্ত কেতিয়াবা শেষ নহয় শেষ হলে প্ৰতিবেদন দিলে প্ৰতিবেদন প্ৰকাশ নহয় আৰু সেই প্ৰতিবেদন সাধাৰণতে গাপ দিয়া 10% প্ৰতিবেদনো স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে 10% প্ৰতিবেদনো তাৰ নম্বৰ প্ৰকাশ কৰা নাই তাৰ প্ৰসংগত কোনো ব্যৱস্থাও হোৱা নাই মানে পাহৰি গ'ল আৰু নাথাকিল আৰু গতিকে কয় ডেমক্ৰেসি ইজ ৰান বাই কমিটিজ এণ্ড কমিশনছ গতিকে সেইটো এটা সূত্ৰ আৰু দ্বিতীয় কথা হৈছে কি এই ষ্টেট পুলিচৰ CBI কথাটো ঠিক তেনেকুৱা ধৰণৰ যে ষ্টেট পুলিচে দিলে ষ্টেট পুলিচে এইটো কৰা নাই সেইটো কৰা নাই ইটো কৰা নাই বুলি কমপ্লেইন হৈ থাকিব CBI দিলে সাফা এটা CBI তেতিয়া ধৰি লোৱা তেওঁলোকৰ ষ্ট্ৰেংথ আছে কিজনী বৰ্তমান একচুৱেল ষ্ট্ৰেংথ 6300 কিমান তাতে প্ৰায় 1700তকৈ বেছি অফিচাৰ এমপ্লয়ি তাৰমানে মানে সাব ইন্সপেক্টৰ মানে আপ টু DIG জইণ্ট ডাইৰেক্টৰ এডিশ্যনেল ডাইৰেক্টৰলৈকে পোষ্ট খালী তেওঁলোক অভাৰবাৰ্ডেন CBI অভাৰবাৰ্ডেন সেই কথাটো তেওঁলোকে সদায় কয় CBI অভাৰবাৰ্ডেন কৰিব ল'ব নিবিচাৰে কেছ ঘটনাটো তেনেকুৱা তাৰ উপৰিও তাৰমানে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া ষ্টেট গভৰ্ণমেণ্টে খুব মানে মই এতিয়ালৈকে জনা ভিতৰত কিজানি 84 মান কেছ ষ্টেট আৰু মানে ইউনিয়ন টেৰিটৰিজবোৰে দিছে বাকী 800 মান কেছ হেৰিয়ে দিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেইবিলাকতো পলিটিকেল কেছ এইবিলাকতো 800 মান কেছ এইবিলাক সব পলিটিকেল কেছ এইবিলাক সব বিৰোধী পক্ষৰ বিৰুদ্ধে লগোৱা কেছ কিন্তু সেই কেছবোৰৰে 20 বছৰলৈকে 10 পৰা 20 বছৰলৈকে মানে মোৰ দেন 70% কেছ পেণ্ডিং হৈ আছে চাৰ্জশ্বিট হোৱা নাই 10 পৰা 20 বছৰ ভিতৰত ইমান দিনলৈকে মানে পেণ্ডিং হৈ আছে গতিকে সেই যে জেলত কিছুমান সোমাই আছে তাৰমানে এই অৰবিন্দ কেজৰিৱালটো সুপ্ৰিম কোৰ্টে ইণ্টাৰভেন কৰাৰ পাছত ট্ৰায়েল হৈ আছে তেওঁলোক আৰু এটা কথা মনত পাই জুন মণি ৰাভাৰ এক্সিডেণ্ট কেছটো মনত পৰে নে সেইটো 1.5 মাহৰ পাছত মানে CBI লে ট্ৰান্সফাৰ কৰিলে জুনমণি ৰাভাক মই এটা আৰ্টিকল লিখিছিলোঁ মিগয়া বুলি তাৰমানে তেওঁক আচলতে এডমিনিষ্ট্ৰেশ্যনে স্বীকাৰ কৰিলে বুলি কৈছিলোঁ তাৰমানে তুমি মই সাধাৰণ মানে জন্তু স্বীকাৰ কৰিলে খাবৰ কাৰণে আমি স্বীকাৰ বুলি কওঁ ৰজাই ক'লে মিগয়া কয় সেইকাৰণে মই মিগয়া নাম দিছিলোঁ এইটো যেহেতু ৰজা ঘৰে স্বীকাৰ কৰিছে জুনমণি ৰাভাটো কেতিয়াও এক্সিডেণ্ট নহয় এইটো মাৰ্ডাৰ মোক প্ৰতিবাদো নকৰিলে কোনো চুপ থাকিলে আৰু CBI আহিল কিমান 1.5 মাহৰ পাছত ৰাস্তাত চিন বিচাৰি প্ৰমাণ বিচাৰি হাঁহি উঠা কথা নহয় 1.5 মাহৰ পিছত একো প্ৰমাণ নাথাকে কি প্ৰমাণ থাকিব 1.5 মাহৰ পিছত তাকো ৰাস্তাত ৰাষ্ট্ৰীয় ঘাইপথত এইবিলাক মানুহক মূৰ্খ বনাবলৈ আহিল গতিকে CBI নিজেই ভাৰাক্ৰান্ত এতিয়া অফিচাৰ নাইকিয়া কামত জঞ্জাল আৰু তাহানি জাষ্টিচ লৰাই কি গৈছিল কেছ পেৰাত বুলি কোৱা নাছিল নেকি মানে সজাত বন্দী ভাটো মালিকে যিকেইটা শিকাই দিয়ে সেইকেইটা কোৱাৰ বাহিৰে CBI একো ক'ব নোৱাৰে বহুত ধন্যবাদ তামুলী ডাঙৰীয়া মই ভাস্কৰদেৱ কোঁৱৰৰ ওচৰলৈ আহিব কৈছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে যে অসম পুলিচত এনেধৰণৰ কেছ হেণ্ডেল কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰশিক্ষণৰ অভাৱ আছে কথাটো আপেক্ষিকভাৱে সঁচা যে
পৰ্যাপ্ত প্ৰশিক্ষণৰ অভাৱ কিন্তু এই যিটো ট্ৰেডিং কেলেংকাৰী মই দৰ্শকসকলক আগতেও 2-3টা কাৰ্যসূচীৰ জৰিয়তে মই স্পষ্ট কৰি দিছিলো যে এই ট্ৰেডিং কেলেংকাৰীত জড়িত এজন মানুহৰ বাহিৰে বাকি কাৰো ষ্টক মাৰ্কেটৰ লগত কোনো সম্পৰ্ক নাই অকল স্বপ্ননীল দাসৰ ষ্টক মাৰ্কেটৰ লগত সম্পৰ্ক আছে তেওঁৰ ক্ষেত্ৰত সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াই স্পষ্টীকৰণ দিছে জিৰোধা নামৰ ব্ৰকাৰ এজেন্সিটোৱে স্পষ্টীকৰণ দিছে সিবিআই হাতত সকলো ডকুমেণ্ট অৰ্পণ কৰিছে সেবিও কৰিছে আৰু জিৰোধায়ো কৰিছে স্বপ্ননীল দাসৰ একাউণ্টছত যিখিনি পোৱা গৈছে সেইখিনি একেবাৰে স্বচ্ছ এইটো মাৰ্কেটৰ লগত জড়িত তেওঁৰ বিষয়টো এইটো তদন্ত হ'ব কিন্তু মাৰ্কেটৰ লগত জড়িত বাকি যিমানবোৰ মানুহ গ্ৰেপ্তাৰ হৈছে আৰু গ্ৰেপ্তাৰ হ'বলৈ বাকি আছে এওঁলোকৰ লগত ষ্টক মাৰ্কেটৰ কোনো সম্পৰ্ক নাই এইবোৰ চিম্পল পঞ্জি কেছ এতিয়া পঞ্জি কেছ তদন্ত কৰিব পৰাকৈ কি উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন এইটোতো সাধাৰণ গোচৰ হৈ যায় মাৰ্কেটৰ কমপ্লেক্স বস্তু এটা জটিল বস্তু এটা তদন্ত কৰিবলৈ প্ৰশিক্ষণ লাগিব কিন্তু পঞ্জি কৰি পেলাই মই টকা তুলিছো পাব্লিকৰ পৰা আৰু এইটো তদন্ত কৰিবলৈ কি প্ৰশিক্ষণৰ প্ৰয়োজন ভাস্কৰদেৱ কোন মই আপোনাৰ প্ৰশ্নটো উত্তৰ আহিম প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰিব লাগে যে সিবিআই কিবিলাক গোচৰত অনুসন্ধান নিজে কৰে বা তেওঁক অৰ্পণ কৰা হয় প্ৰথম কথা হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি বা ৰাজ্যপালে যদি সিবিআইক ডাইৰেকশ্যন দিয়ে যে কোনোবা এটা গোচৰ সিবিআই ইনভেষ্টিগেশ্যন হ'ব লাগে তেতিয়াহ'লে সেইটো ইনভেষ্টিগেশ্যন সিবিআই ল'বলৈ বাধ্য দ্বিতীয় হ'ল যে আদালত আজি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে যদি ডাইৰেকশ্যন দিয়ে সিবিআইক কিবা এটা পাৰ্টিকুলাৰ এটা কেছ ইনভেষ্টিগেশ্যন কৰিবলৈ তেতিয়াহ'লে এইটো ল'বলৈ তেওঁলোকে বাধ্য অসম চৰকাৰ বা ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত যদি কোনো গোচৰ সিবিআইক যদি অৰ্পণ কৰে তেতিয়া সিবিআই হেতু লবও পাৰে নলবও পাৰে আৰু যেহেতু এতিয়া বিশেষকৈ অসমৰ আৰু সেন্ট্ৰেল গভৰ্নমেন্ট দুইটা সেম পলিটিক্যাল পাৰ্টি এগতিকে আমি বৰ্তমান তেনেকুৱা ধৰণৰ ৰিফিউজেলৰ কেছ যথেষ্ট কম হয় কাৰণ দুইখন সৰকাৰ যদি একে হয় এটা বুজাবুজিত তেওঁলোকে চলে এতিয়া বেংগলৰ কথাটো বেলেগ হেগতিকে সিবিআই দিয়ালৈ এটো এটা পলিটিক্যাল হেৰি হয় অসম চৰকাৰে মই ভাবো যে এনেকুৱা নহয় যে অসম পুলিচত দক্ষ অফিচাৰৰ অভাৱ আছে বা তেওঁলোকৰ যেটো লিগেল টিম আছে হেতু কিবা কাৰণে দুৰ্বল হেতু মই না ভাবো অসম পুলিচৰ দক্ষ অফিচাৰ আছে বা তেওঁলোকৰ লিগেল টিমৰ এডভাইজৰটো সকলো ধৰণৰ ইনভেষ্টিগেশ্যন কৰিব পৰা কেপাসিটি আছে 13 দিনৰ ভিতৰত মই ভাবো যে এটু কাৰণে আসলতে হেতু টাইমত ইনভেষ্টিগেশ্যন টু সিবিআই দিলে কাৰণ আপুনি মৰণ কৰিব যে পাঁচটা সমষ্টিত লোকৰ পাঁচটা সমষ্টিত আমাৰ অসমৰ ইলেকশ্যন আছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী তেওঁ নিজে এজন ভাল অধিবক্তা হেগতিকে তেওঁ জানে যে এনেকুৱা ধৰণৰ এইবিলাক ইস্যুত যদি মই এতিয়া লাগি থাকো মেইন ইস্যু পৰা ডাইভাৰ্ট হৈ যাব হেগতিকে ইজিয়েষ্ট ৱে যে মোৰ ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ইনভলভমেন্ট নাই কাৰণে তাৰ কেছটো মানে সিবিআই লে ট্ৰান্সফাৰ কৰি দিছে আৰু তেওঁলোকে হেতু পৰা হাত হাৰিছে কম বেছি পৰিমাণে এটো ৰাজনৈতিক সিদ্ধান্ত মই ভাবো হেতুৱে আসলতে নহলে কৰিব নোৱাৰা একো নাই এতিয়া ধৰক যেটো পঞ্জি স্কিম বা এনেকুৱা ধৰণৰ যিবিলাক আপুনি ফিনান্সিয়েল স্কিম হয় আসলতে এইবিলাক বস্তু হয় সকলো মানে ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত হয় যেটো আজিকালি ডকুমেন্ট হিচাপে এভিডেন্স এক্টৰ আন্ডাৰত ধৰা হয় আসলতে কি হয় যেতিয়া এটা ইলেক্ট্ৰনিক আসলতে কি হয় বহুত সময়ত মই বা মোৰ যিসকল বন্ধু এই কেছত আছে আমি প্ৰায়বিলাকে আসামী অধিবক্তা এগতিকে যদি আমি যদি সকলো বুদ্ধি যদি পুলিচক শিকাই দিও বা ৰাজ্য চৰকাৰক এইদৰে কাইলে আমাৰে দিগদাৰি হ'ব কিন্তু আমি এজন অধিবক্তা বাহিৰেও আমি এজন অফিচাৰ অফ দ্য কোৰ্ট এগতিকে কেতিয়াবা আমি ন্যায়াধীশে যদি আমাক প্ৰশ্ন সুধে যে এইটো কেছত কি হ'ব আপোনাৰ এজন জ্যেষ্ঠ অধিবক্তা তেতিয়া আমি হসা কবলে বাধ্য যদিও আমাক কোনো মক্কেল বা ক্লায়েন্টে আমাক হসা কবৰ কাৰণে পইচা নিদিয়ে তেওঁ মতে কেছটো জিকিব লাগে কিন্তু এজ এন অফিচাৰ অফ দ্য কোৰ্ট আমি যেটো কাৰেক্ট ল এজন জ্যেষ্ঠ অধিবক্তা হিচাপে আমি যেটো কাৰেক্ট লটো আদালতৰ দৃষ্টিগোচৰ কৰিবই লাগিব এতিয়া ধৰক ইলেক্ট্ৰনিক এভিডেন্সৰ ক্ষেত্ৰত কি এটা যিবিলাক নতুন ল আছে আমি ভাস্কৰদেৱ কোঁৱৰ আমি এইখিনিতে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰ পিছত আমি পুনৰ আলোচনা কৰিম প্ৰিয় দৰ্শক এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আমি আলোচনা চলি থাকিব এই বেইল এই জামিন ঘটনাৰ প্ৰসংগত ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কথাখিনি আধৰুৱা হৈছিলে মই সুধিছিলো যে ইলেক্ট্ৰনিক এভিডেন্স বা ডিজিটেল এভিডেন্স আদালতৰ গ্ৰহণযোগ্য কৰিবৰ কাৰণে পুলিচে কি ধৰণে তদন্ত কৰাটো উচিত আপুনি অকমান কথাটো 2 মিনিটৰ ভিতৰত আমাক কওক সক প্ৰথমতে ইলেক্ট্ৰনিক এভিডেন্স যেতিয়া আদালতত আজিকালি গ্ৰহণযোগ্য হ'ব লগা হলে তাতে এখন ইলেক্ট্ৰনিক এভিডেন্সৰ এখন সাৰ্টিফিকেট দিব লাগে যে কোনটো কম্পিউটাৰৰ পৰা এইটো মেটেৰিয়েলটো ডাউনলোড কৰা হৈছে কোনটো কেমেৰা দি এইটো কৰা হৈছে কোনটো মোবাইলৰ কৰা হৈছে আৰু যেতিয়া ডাটাটো এটা যিকোনো এটা ইলেক্ট্ৰনিক ডিভাইচৰ পৰা এক্সট্ৰেক্ট কৰে তেতিয়া কিবিলাক ইনষ্ট্ৰুমেন্ট ইউজ কৰা হয় যাতে ডাটাটো কম্প্ৰমাইজ নহয় বা তাৰ ইন্টিগ্ৰিটি যেটো আছে এটো হেৰাই না যায় তাৰ কাৰণে এটা হ্যাশ ভ্যালু বুলি এটা ক্যালকুলেট কৰিব লাগে এতিয়া নতুন আইনবিলাক ইমান
ইমান ফাষ্ট ডেভেলপ হৈ আছে ইলেক্ট্ৰনিক এভিডেন্সবিলাক মই ভাবোঁ যে অসম পুলিচৰ প্ৰশিক্ষণটো দৰকাৰ আছে বিশেষকৈ যিটো আমাৰ ফৰেনচিক চায়েন্স লেবৰেটৰী আছে যিসকল আছে তেওঁলোকৰ স্পেচিয়েলাইজড মানে ট্ৰেইনিং দিব লাগিব যে ইলেক্ট্ৰনিক এভিডেন্সবিলাকৰ আদালতৰ গ্ৰহণযোগ্য হোৱাকৈ কেনেকৈ মানে দাখিল কৰিব পাৰে এই ক্ষেত্ৰত আপুনি গোচৰটোত চৰকাৰী পক্ষৰ পৰা কিবা গাফিলতি আপুনি লক্ষ্য কৰিছে নেকি বিশেষকৈ মোৰ বন্ধু অংশুমান বৰা যিজন জ্যেষ্ঠ অধিবক্তা বিশাল ফুকনৰ আছিল তেওঁ এটা আদালতৰ দৃষ্টিগোচৰ কৰিছিল যে আণ্ডাৰ ছেকশ্যন 30 অফ দি বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম যিটো আছে তাৰ ছেকশ্যন 30 মতে কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্টৰ এটা ৰেফাৰেন্স লাগে আৰু এইটো ৰেফাৰেন্স ইয়াত দেখা পোৱা নাযায় এই কেছটোত দেখা পোৱা নগ'ল আৰু কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ফাইনেন্সৰ এটা ৰেফাৰেন্স লাগে যিটো অংশুমান বৰাই অবজেকশ্যন কৰিছে কোৰ্টত আৰু সেই বস্তুটো তাত মানে তাত নাই অনুপস্থিত আৰু দ্বিতীয় কথাটো হ'ল কি এনেকুৱা ধৰণৰ কেছত যে আদালতে য'ত জামিন দিছে তাতো বহুত ধৰণৰ ষ্ট্ৰিক্ট কণ্ডিশ্যনছ আছে আজি জামিন পোৱা মানে এইটো নহয় যে বিশাল ফুকন নিৰ্দোষী বুলি আমি কোনোৱে মানে ক'ব পাৰিম জামিন পাইছে কিন্তু তাতে বহুত ষ্ট্ৰিক্ট কণ্ডিশ্যনো আদালতে ৰাখিছে যে কোনো ধৰণৰ ক্ৰাইমত ইনভলভ হ'ব নোৱাৰিব বা তেওঁ পাছপৰ্ট চাৰেণ্ডাৰ কৰিব লাগিব এইবিলাক কিছুমান বা ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত তেওঁ কৰ্পৰেশ্যনটো ৰাখিব লাগিব সেইবিলাক আচলতে কি হয় আপোনাৰ এটা ইনভেষ্টিগেশ্যন কাষ্টডিত কৰা আৰু মুকলি আকাশত যেতিয়া এজন মানুহ ঘূৰি থাকে তাৰ ডিফাৰেন্সটো কমপ্লিটলি বেলেগ মই এতিয়াও আশাবাদী যে CBI যি ধৰণে ইনভেষ্টিগেশ্যনটো কৰিছে তেওঁলোকৰ টিমে মই ভাবিছোঁ যে যিটো লজিকেল কনক্লুজন আজি যদি বিশাল ফুকন যদি দোষী হয় তেতিয়াহ'লে তেওঁ শাস্তি পাব লাগিব আৰু এটা আদালতৰ মানে অৰ্ডাৰত ৰিফ্লেক্ট হৈছে যে এই গোচৰৰ ক্ষেত্ৰত মানে বিশাল ফুকন বা তেওঁ যিটো সোল প্ৰপাৰ্টাৰশ্বিপ ফাৰ্ম আছিল বা তেওঁলোকে যিটো CBI ফালৰ পৰা ছাবমিশ্যন দিছিল যে তেওঁলোকে 30% ৰিটাৰ্ণ 60 ডেইজৰ ভিতৰত দিম বুলি কৈছিল 60 কোটি টকাৰ ভিতৰত 45 crores তেওঁলোকে সৰ্বসাধাৰণ লোকৰ পৰা লোৱা বুলি কৈছে আৰু যিবিলাক টেকনিকেল ফ্ল থাকি গ'ল এইবিলাক মই ভাবোঁ যে CBI এইবিলাক লুফলছবিলাক চাব লাগে আদালতৰ অৰ্ডাৰটোত যথেষ্ট মানে আৰ্টিকুলেটেড আৰু বা ৰিজনিংবিলাক যিবিলাক আছে সেইটো পঢ়ি চাব লাগে যে তেওঁলোকৰ যিটো লুফলছ আছে আল্টিমেটলি যাতে ফাইনেল চাৰ্জশ্বিটত সেইবিলাক যাতে যাতে আহে বহুত ধন্যবাদ ভাস্কৰদেৱ মই পুনৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া সময় আমাৰ কমি আহিছে খুব চমুকৈ মই এটা প্ৰশ্ন সুধিম যে এই ঘটনাটোত কেৱল তেওঁলোকে ডিপজিট লৈছে আৰু সেইকাৰণে তেওঁলোক দায়ী ডিপজিট দিয়াও বহুত মানুহ আছে এই ডিপজিট দিয়া মানুহবিলাকক কোনোদিন কিন্তু তদন্তৰ আওতালৈ অনা নহ'ল ক'তো আমি খবৰ নাপালোঁ যে ডিপজিট দিয়া মানুহবোৰৰ সন্ধান কৰিছে ইনভেষ্টিগেটিং এজেঞ্চিয়ে আপুনি কি কয় এইটো কথা একদম ঠিক কথা কৈছে একচুৱেলি ইনভেষ্টিগেশ্যনৰ অৰ্থটোৱে হৈছে টু ফাইণ্ড আউট দ্য ট্ৰুথ গতিকে কোনোবাই যদি এনেকুৱা ধৰণেৰে ইচ্ছা কৰি হেৰি কৰিছে কাৰণ মই এনেকুৱা ধৰণৰ আজিকালি চাইবাৰ ফ্ৰড যিবিলাক হৈ আছে তাত বহুত মানুহৰ মই দেখিছোঁ যে কোটি কোটি টকা গৈছে গতিকে এইবিলাক মানুহো এই হেৰিৰ আউটলৈ আনিব লাগে আৰু এটা কথা মই জাষ্ট আপোনাক কৈ থওঁ যোৱাৰ আগতে এই আমাৰ যিটো ইণ্টেলিজেন্স কালেকশ্যন আছে মানে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে কোনেও পুলিচে গম পোৱা নাই এনেকুৱা হ'ব নালাগে ঠিক সেই ধৰণেৰে সেবিৰো কিছুমান frequently asked questions এনেকুৱা টাইপৰ কিছুমান হেৰি আছে যিবিলাক আমাৰ পুলিচ আৰু তেওঁলোকৰ লগতো এটা যোগাযোগ কৰি বা RBIৰো তেনেকুৱা ইনষ্ট্ৰাকচন আছে এইবিলাক সকলো আমি পুলিচৰ লগত হেৰি কৰি বা মানে যিবিলাক আমাৰ পুলিচক হেল্প কৰা যিবিলাক সমিতি আছে সেইবিলাকৰ জৰিয়তে আমি মানুহৰ লগত প্ৰচাৰ কৰিব লাগে যাতে এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে নঘটে বহুত ধন্যবাদ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া লক্ষ্মীনাথ তামুলী ডাঙৰীয়া আৰু ভাস্কৰদেৱ কোঁৱৰ আমাৰ ভায়লেট বৰুৱা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ আমি বেছি যাব নোৱাৰিলোঁ আপোনালোকৰ বহুত সময় আমাক দিলে তাৰ বাবে ধন্যবাদ আৰু এই বিষয়টোত আমি ভৱিষ্যতৰ দিনবিলাকত আলোচনা কৰাৰ অৱকাশ ৰাখিলোঁ কাৰণ ঘটনাটো ৰাজহুৱা স্বাৰ্থৰ ঘটনা বহুত মানুহ জড়িত হৈ আছে আৰু যিসকল ধনী মানুহ যিসকল সম্পদশালী মানুহ তেওঁলোক সন্মুখলৈ অহা নাই কাৰণ তেওঁলোকৰ সন্দেহ হৈছে ক'লা টকা তাত বিনিয়োগ হৈছে যিসকল নিম্ন মধ্যবিত্ত তেওঁলোক কেৱল প্ৰতিবাদলৈ আহিছে তামুলী ডাঙৰীয়া আপোনাৰ অন্তিম মন্তব্য ইনভেষ্টৰসকলে যেনেকৈ তেওঁলোকৰ ইনভেষ্টমেণ্ট হেৰুৱালে হয় ঠিক তেনেদৰে ইনভেষ্টিগেশ্যনটো এতিয়া CBIক দিয়াৰ কাৰণে চিৰদিনৰ কাৰণে হেৰাই যাব মই আশাবাদী কিবা এটা আমি ফলাফল পাম বুলি আৰু দুৰ্ভগীয়া মানুহবিলাকে ন্যায় পাব বুলি মই আশাবাদী ভৱিষ্যতৰ দিনত পুনৰ আলোচনা কৰিম মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ